আপুনি কেতিয়াবা এনেকুৱা অনুভৱ কৰিছে নেকি যে একো কাৰণ নোহোৱাকৈ আপোনাৰ মনটো ভাল লাগি আছে? কেতিয়াবা ডাঙৰ সমস্যা দেখিও বা গম পায়ো আপুনি ভয় কৰা নাই? এনে 11টা সংকেত যদি আপুনি পাইছে তেন্তে মনত ৰাখিব, সংকটমোচক বজ্ৰংগ বুলি হনুমান আপোনাৰ লগত আছে। বহুতেই কয় যে সম্পূৰ্ণ নিষ্ঠাৰে যদি ভগৱানক ভক্তি কৰা যায় তেন্তে সেই ভক্তি কেতিয়াও বিফলে নাযায়। ভক্তি হৈছে এনে এটা বীজ, যদি আপুনি তাক সম্পূৰ্ণ শ্ৰদ্ধাৰে আপোনাৰ বিজয়ৰূপী চোতালত ৰোপণ কৰে তেন্তে অংকুৰিত নিশ্চয় হ'ব। জীৱনৰ সকলো দুখ কষ্ট হৰণ কৰিব। এই বীজ যিমানেই গভীৰ হ'ব সিমানেই তাৰ ভাল ফল হ'ব। কিন্তু ইয়াতে এটা কথা মন কৰিবলগীয়া, কিছুমান ভক্তৰ হৃদয়ত এই বীজ সোনকালে অংকুৰিত হয়, অন্যহাতে কিছুমান ভক্তৰ হৃদয়ত এই বীজ অংকুৰিত হ'বলৈ অলপ সময় লাগে। এয়া নিৰ্ভৰ কৰে প্ৰত্যেকৰে নিজৰ নিজৰ ভাগ্যৰ ওপৰত, কৰ্মৰ ওপৰত। প্ৰিয় দৰ্শক, হনুমান এনেই এগৰাকী দেৱ যাক এই কলি যুগত ভক্তি কৰিলে সোনকালে ফল পোৱা যায়। সংকটমোচক হনুমানে খুব সোনকালে ভক্তৰ ভক্তিত প্ৰসন্ন হৈ পৰে। আৰু যেতিয়া বজ্ৰংগ বুলি হনুমানে আপোনাৰ প্ৰেম আৰু ভক্তি স্বীকাৰ কৰে তেতিয়া কিছুমান বিশেষ সংকেতৰ সহায়ত আপোনাক অৱগত কৰায়। যদি আপুনি এনে সংকেত পাইছে বা অনুভৱ কৰিছে তেন্তে মনত ৰাখিব, মহাপ্ৰভু হনুমান আপোনাৰ লগত আছে আৰু আপুনি গম নোপোৱাকৈয়ে আপোনাৰ ৰক্ষা কৰি আছে। কেতিয়াবা আমাৰ সন্মুখত এনে কিছুমান পৰিস্থিতি বা স্থিতি উৎপন্ন হয় যাৰ মুখামুখি হোৱাটো আমাৰ বাবে অসাধ্য হৈ পৰে। আমি যত প্ৰয়াস কৰিও ভাগৰি পৰোঁ, কিন্তু সেই পৰিস্থিতিৰ পৰা আমি ওলাই আহিব নোৱাৰোঁ। এনে সময়ত কেৱল মাত্ৰ ঈশ্বৰেহে আমাৰ সহায় কৰিব পাৰে। সেয়েহে এইখিনি সময়ত আমাক ঈশ্বৰৰ প্ৰয়োজন হয়। যদি ঈশ্বৰৰ কৃপা আপোনাৰ ওপৰত থাকে তেন্তে আপুনি যিকোনো পৰিস্থিতিৰ পৰা অতি সহজে ওলাই আহিব পাৰিব, কাৰণ ঈশ্বৰে পঠিওৱা ইতিবাচক শক্তিয়েই আপোনাক সেই কঠিন পৰিস্থিতিৰ পৰা বাহিৰ ওলাই আহিবলৈ ৰাস্তা দেখুৱায়। কেতিয়াবা হয়তো আপুনিও অনুভৱ কৰিছে যে আপোনাৰ সন্মুখত এক ডাঙৰ সমস্যা, কিন্তু আপুনি পিছুৱাই নাহি এক সিদ্ধান্ত লৈছে আৰু পিছত আপুনি দেখিলে যে আপুনি যি সিদ্ধান্ত লৈছিল সেয়া 100% শুদ্ধ আছিল। এয়া আপোনাৰ মাজত থকা সেই ইতিবাচক শক্তি যি আমালৈ ঈশ্বৰে পঠিয়াইছে, আপোনালৈ ঈশ্বৰে পঠিয়াইছে। কিন্তু ইয়াৰ বিপৰীতে ঈশ্বৰে যেতিয়া আমাৰ ওপৰত খং কৰে বা আমাৰ ভক্তি স্বীকাৰ নকৰে তেতিয়া তেওঁ আমাৰ ওপৰত তেওঁৰ কৃপা দৃষ্টি নাৰাখে আৰু আমি লাখ চেষ্টা কৰিলেও সেই কঠিন পৰিস্থিতিৰ পৰা নিজকে উদ্ধাৰ কৰিব নোৱাৰোঁ। শাস্ত্ৰই কোৱা মতে যি মনুষ্যৰ অনিষ্ট নিশ্চিত সেই মনুষ্যৰ বুদ্ধি ঈশ্বৰে আৰম্ভণিতেই হৰণ কৰি লয়, অৰ্থাৎ সেই মনুষ্য বুদ্ধিভ্ৰষ্ট হৈ পৰে। তাৰ পিছত সেই মনুষ্যই না ভাল কিবা কৰিব পাৰে না ভাল কিবা চিন্তা কৰিব পাৰে। সেই মনুষ্যই ৰাতিপুৱাৰে পৰা গধূলিলৈ কেৱল বেয়াটোৱেই দেখি থাকে। সেয়েহে প্ৰিয় দৰ্শক, আমি সদায় এয়াই চেষ্টা কৰিব লাগে যাতে ঈশ্বৰৰ কৃপা দৃষ্টি আমাৰ ওপৰত সদায় থাকে। আজি আমি কথা পাতিম এনে 11টা সংকেত যাৰ দ্বাৰা আমি বুজিবলৈ সক্ষম হ'ম যে মহাপ্ৰভু হনুমানে আমাক চাই আছে, অথবা তেওঁৰ কৃপা দৃষ্টি আমাৰ ওপৰত আছে আৰু তেওঁৰ এই সহায়ত আমি প্ৰতিটো ক্ষেত্ৰতে সফল হৈ আছোঁ। তেন্তে জানো আহক এই 11টা সংকেত কি। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ এটা বিনম্ৰ অনুৰোধ, আপুনি যদি মহাপ্ৰভু হনুমানক মানে তেন্তে কমেণ্ট বক্সত জয় শ্ৰীৰাম আৰু জয় হনুমান নিশ্চয় লিখিব। আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে নিশ্চয় ছাবস্ক্ৰাইবো কৰিব। আহক এতিয়া মহাপ্ৰভু সংকটমোচক বজ্ৰংগ বুলিৰ নাম লৈ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। প্ৰথমটো সংকেত, যেতিয়া আপুনি ভক্তি আৰাধনা পূজা অৰ্চনা কৰা আৰম্ভ কৰে তেতিয়া মহাপ্ৰভু হনুমানে নিজেই আপোনাৰ কাষত মাৰ্গদৰ্শক হিচাপে থিয় দিয়ে। আপোনাৰ লগত এনে হয় যে আপুনি নিজেই গম পায় যে এতিয়া আপুনি কি কৰা উচিত, এতিয়া আপুনি কি কৰিব কি নকৰিব, কি কৰিলে নিজৰ লগতে আনৰো সহায় হ'ব। এই মাৰ্গদৰ্শন স্বয়ং মহাপ্ৰভু হনুমানে দিয়ে। যদি আপুনি এনে সংকেত অনুভৱ কৰিছে তেন্তে মনত ৰাখিব যে মহাপ্ৰভু বজ্ৰংগ বুলি আপোনাৰ লগত আছে, আপোনাৰ ঘৰত আছে। দ্বিতীয়টো সংকেত, যেতিয়া আপুনি অকলে এটা শান্ত পৰিৱেশত বহি থাকে আৰু আপোনাৰ মনলৈ নিজেই আপুনি অতীতত কৰি অহা ভুলৰ বাবে অনুতপ্ত হোৱাৰ ভাৱনা আহে, আপুনি সেই ভুলৰ বাবে মহাপ্ৰভু হনুমানৰ ওচৰত ক্ষমা বিচাৰে, তেন্তে এয়াই এক সংকেত
মহাপ্ৰভু হনুমানে আপোনাক সময়ে সময়ে মনত পেলাই দিয়ে যাতে আপুনি অতীতত কৰা ভুলবোৰৰ পুনৰাবৃত্তি নকৰে। তেওঁৰ দৃষ্টি এতিয়া আপোনাৰ ওপৰত। আগন্তুক দিনবোৰত আপোনাৰ মংগল হ'বলৈ গৈ আছে, যাৰ সংকেত মহাপ্ৰভু হনুমানে আপোনাক দি আছে। তৃতীয়টো সংকেত, যদি আপুনি আপোনাৰ শৰীৰটোৰ ওপৰত ধ্যান দিছে, অৰ্থাৎ আপুনি আপোনাৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিছে যাতে আপোনাৰ শৰীৰটোৰ লগতে মনটো স্বাস্থ্যৱান হৈ থাকে, তেন্তে মনত ৰাখিব মহাপ্ৰভু হনুমানে আপোনাক শৰীৰৰূপী গুৰুৰ প্ৰাপ্তিত সহায় কৰি আছে, যাৰ বাবে আপুনি সুস্বাস্থ্যৰ বাবে নিজেই যত্ন কৰিছে। চতুৰ্থটো সংকেত, প্ৰাৰ্থনাৰ সময়ত চকু পানী। প্ৰিয় দৰ্শক, আপোনাৰ বাৰু কেতিয়াবা এনে হৈছেনে যে যেতিয়া আপুনি মহাপ্ৰভু হনুমানৰ পূজা অৰ্চনা কৰিছে বা অথবা হনুমান চালিচা পঢ়ি আছে, সেই সময়ত আপুনি আপোনাৰ গাৰ নোম শিয়ৰি উঠিছে বা আপোনাৰ চকু পানী ওলাইছে, আপোনাৰ মনটো ভৰি পৰিছে? যদি আপুনি এনে অনুভৱ কৰিছে বা আপোনাৰ লগত এনে হৈছে, তেন্তে মহাপ্ৰভু হনুমানে আপোনাৰ পূজা, প্ৰেম, ভক্তি গ্ৰহণ কৰিছে আৰু আপোনাৰ ওপৰত প্ৰভু হনুমানৰ কৃপা দৃষ্টি বৰষিছে। আৰু হনুমানৰ ওপৰত থকা দৃঢ় বিশ্বাসে মহাপ্ৰভুক আপোনাৰ ওচৰলৈ আহিবলৈ বাধ্য কৰাইছে। তাৰ মানে আপুনি বুজি উঠক যে আপোনাৰ বেয়া দিনৰ সমাপ্ত হ'বলৈ আৰম্ভ কৰিছে। মহাপ্ৰভু হনুমানে আপোনাৰ জীৱনত চলি থকা কঠিনতাবোৰ দূৰ কৰিবলৈ আৰম্ভ কৰিছে। পঞ্চমটো সংকেত, কাম ভাৱনা। এই সংকেতটো অতি মহত্বপূৰ্ণ। যদি আপোনাৰ মনলৈ পৰস্ত্ৰীক দেখি, কোনো নাৰী ৰমণীক দেখি বা কোনো পৰপুৰুষক দেখি কোনো কাম ভাৱনাৰ জন্ম হোৱা নাই, তেন্তে মনত ৰাখিব যে আপুনি এগৰাকী সিদ্ধ পুৰুষ বা সিদ্ধ মহিলাৰ দিশে গতি কৰিছে। কাৰণ আপোনাৰ মনলৈ কেৱল মাতৃভাৱ, ভগ্নীভাৱ অথবা পিতৃভাৱ, ভাতৃভাৱ আহিছে, অৰ্থাৎ মহাপ্ৰভু হনুমানৰ ভক্তিয়ে আপোনাক এই কাম ভাৱনাক বশীভূত কৰিব পৰাৰ শক্তি প্ৰদান কৰিছে। সাক্ষাৎ মহাপ্ৰভু হনুমানৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে। এতিয়া আপুনি আপোনাৰ লক্ষ্যত উপনীত হোৱাত কোনেও আপোনাক বাধা দি ৰাখিব নোৱাৰে। ষষ্ঠটো সংকেত, আনক সহায় কৰাৰ মন। প্ৰিয় দৰ্শক, যদি আপোনাৰ মনত অসহায়জনৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱা ভাৱ উৎপত্তি হৈছে, তেনে মনত ৰাখিব মহাপ্ৰভু হনুমান আপোনাৰ লগত আছে। যদি আপোনাৰ ওচৰলৈ কোনোবাই সহায় বিচাৰি আহিছে আৰু আপুনি না ক'ব পৰা নাই বা আপুনি তেওঁক বিমুখ কৰিব পৰা নাই, এয়াও স্বয়ং ঈশ্বৰৰ সংকেত। মহাপ্ৰভু হনুমানে আপোনাক ভাল কৰ্মৰ প্ৰতি উৎসাহিত কৰি আছে। এই সময়ত আপুনি যি সহায় কৰি আছে, সেই সহায়ে এদিন আপোনাকো সহায় কৰিব। সপ্তমটো সংকেত, বান্দৰ ঘৰলৈ অহা। যদি হঠাৎ কোনো বান্দৰ আপোনাৰ ঘৰলৈ আহে, ঘৰৰ পৰা খোৱা বস্তু উঠাই লৈ যায় বা আপোনাৰ ঘৰৰ চালত বহুত সময় কটায়, তেন্তে এয়া এক ঈশ্বৰৰে সংকেত বুলি কোৱা হৈছে। এই বান্দৰৰূপী হনুমানে আপোনাৰ ঘৰলৈ অহা বিপত্তি বা সমস্যাৰ নাশ কৰিবলৈ আহিছে। সেয়েহে কোৱা হৈছে যে আপুনি এই হনুমানৰূপী বান্দৰক কেতিয়াও খেদি পঠিয়াবলৈ চেষ্টা নকৰিব। তেওঁলোক নিজেই আপোনাৰ ঘৰৰ পৰা আঁতৰি যাব। বহুতেই হয়তো এইখিনিতে ক'ব যে বান্দৰৰ জাকে বহুত অনিষ্ট কৰা হৈছে, কিন্তু ইয়াতো জানো আমাৰ মানুহৰে দোষ নাই? অষ্টমটো সংকেত, যেতিয়া আপুনি কোনো সমস্যাত পৰে, কোনো কঠিন পৰিস্থিতিত পৰে, তেতিয়া আপুনি মহাপ্ৰভু হনুমানক স্মৰণ কৰে, কোনো মন্ত্ৰ জপ কৰে, হনুমান চালিচা পাঠ কৰে, তেতিয়া তাৎক্ষণিকভাৱে আপোনাৰ সমস্যাৰ সমাধান আপুনি বিচাৰি পায় আৰু আপুনি মহাপ্ৰভু হনুমানক ধন্যবাদ জনায়। তেন্তে এই সংকেত মতে মহাপ্ৰভু হনুমান প্ৰতি সময়তে আপোনাৰ লগত আছে, আপোনাক ৰক্ষা কৰি আছে। নৱমটো সংকেত, এই সংকেত মতে আপোনাৰ মনত আন্তৰিক প্ৰশ্ন উৎপন্ন হয় আৰু আপুনি সেই প্ৰশ্নৰ উত্তৰ আপুনি পায়। আপোনাৰ মনত যদি কিবা সন্দেহ, দুবিধা থাকে, তেন্তে তাৰ সমাধানো আপুনি পায়। আপোনাৰ আন্তৰিক মনত এইবোৰ যি হৈ আছে, সেই সকলো মহাপ্ৰভু হনুমানৰ কৃপাৰ বাবেই সম্ভৱ হৈ আছে। মহাপ্ৰভু হনুমানে নিজৰ সময়তে আপোনাৰ ওপৰত কৃপা বৰষে আৰু ইমানেই কৃপা কৰে যে আপোনাৰ ভক্তিয়ে তাক চম্ভালিব নোৱাৰে। সংকটমোচক হনুমানৰ বাবে এই সংসাৰত অসম্ভৱ একোৱেই নাই, কাৰণ তেওঁৰ আন্তৰিক ইমানেই শক্তিশালী যে কোনেও তেওঁক দুৰ্বল কৰিব নোৱাৰে। সেয়েহে মহাপ্ৰভু হনুমানেও সেয়াই বিচাৰে যে তেওঁৰ ভক্তই যাতে তেওঁৰ ভিতৰত থকা শক্তি চিনি পায়, শুই থকা শক্তিক জগাব পাৰে আৰু নিজৰ লক্ষ্য পূৰণ কৰাত সহায় কৰিব পাৰে। সেয়েহে যেতিয়া আপোনাৰ মনত এনে ভাৱৰ সৃষ্টি হয় যে আপুনি যিকোনো পৰিস্থিতিত যিকোনো কাম কৰিবলৈ প্ৰস্তুত, তেন্তে আপুনি মনত ৰাখিব মহাপ্ৰভু হনুমান আপোনাৰ লগত আছে।
দশমটো সংকেত অহংকাৰৰ নাশ। মহাপ্ৰভু হনুমানৰ এটা আচৰিত গুণ, যিটো গুণৰ বাবে তেওঁ জগত বিখ্যাত। সেই গুণটো হৈছে অহংকাৰৰ নাশ। মহাপ্ৰভু হনুমানে নিজৰ শক্তি বা নিজৰ আন্তৰিক ভক্তিক লৈ কেতিয়াও অহংকাৰ কৰা নাই। যদি অহংকাৰ ভাৱ আহিছেও তেতিয়াও তাক নিমিষতে ধ্বংস কৰিব পৰা ক্ষমতা তেওঁৰ আছে, আৰু তেওঁ তেওঁৰ ভক্তৰো অহংকাৰ নাশ কৰাত সহায় কৰে। সেয়েহে যদি কেতিয়াবা আপোনাৰ মনত অহংকাৰ ভাৱ উৎপন্ন হয় আৰু আপুনি মহাপ্ৰভু হনুমানৰ নাম স্মৰণ কৰোঁতে সেয়া নাশ হয়, তেন্তে আপুনি মনত ৰাখিব যে মহাপ্ৰভু হনুমানৰ আশীষ আপোনাৰ ওপৰত আছে। হনুমানৰ ভক্তৰ মনত কেতিয়াও অহংকাৰে ঠায়েই নাপায়। হনুমানৰ ওচৰত অতুলিত বল আছিল। তেওঁৰ এই সমস্ত সংসাৰক উঠাই ল'ব পৰা সক্ষমতা আছিল, যিয়ে সূৰ্যকো গিলি পেলাইছিল। তথাপি তেওঁ অহংকাৰ ৰহিত আছিল। তেওঁ কেতিয়াও কোৱা নাছিল যে এই সকলো তেওঁ কৰিছে, বৰং তেওঁ কৈছিল যে যি হৈ আছে বা যি কৰিছে সকলো প্ৰভুৱে কৰিছে। একাদশ বা শেষৰটো সংকেত ৰঙা ৰঙৰ বস্তু দেখা। যদি আপুনি মঙলবাৰে মহাপ্ৰভু হনুমানৰ পূজা কৰিবলৈ মন্দিৰলৈ গৈ আছে আৰু ৰাস্তাত আপুনি ৰঙা ৰঙৰ কোনো বস্তু দেখিছে, তেন্তে এয়া অতি শুভ সংকেত। এই সংকেতে এয়াই বুজায় যে মহাপ্ৰভু হনুমানে আপোনাৰ ভক্তি স্বীকাৰ কৰিছে, গ্ৰহণ কৰিছে। প্ৰিয় দৰ্শক, যদি কোনো ভক্তই বছৰ বছৰ ধৰি হনুমানৰ ভক্তি কৰি আছে, পূজা অৰ্চনা কৰি আছে, তথাপি নিজৰ কামত সফল হোৱা নাই, বা যি কামতেই হাত দিছে তাত কোনো ইতিবাচকতাৰ উমান পোৱা নাই, তেন্তে তেওঁলোকে নিশ্চয় এবাৰ নিজক বিশ্লেষণ কৰি চোৱা উচিত। কাৰণ তেওঁলোকে হয়তো ক'ৰবাত কিবা ভুল কৰি আছে আৰু সেই ভুলৰ পৰা শিকা নাই, তাক শুধৰণি কৰা নাই। কাৰণ হনুমানৰ ভক্তই কেতিয়াও খালী হাতে আহিব নালাগে। মহাপ্ৰভু হনুমানে কেতিয়াও মানুহক বিমুখ নকৰে। যি ব্যক্তিয়ে কেৱল মাত্ৰ নেতিবাচক চিন্তাই কৰি থাকে, তেনে ব্যক্তিৰ ভক্তি মহাপ্ৰভু হনুমানে কেতিয়াও গ্ৰহণ নকৰে। মহাপ্ৰভু হনুমান অত্যন্ত সৰল মনৰ, তেওঁৰ বাবে সকলো জীৱ সমান। গতিকে মনত ৰাখিব, আপোনাৰ মনত নিস্বাৰ্থ ভক্তি, শ্ৰদ্ধা আৰু প্ৰেম থকাটো অতি প্ৰয়োজন। প্ৰিয় দৰ্শক, আপুনিও যদি এই সংকেত পাইছে তেন্তে কমেণ্ট কৰি নিশ্চয় জনাব, আৰু প্ৰতিজন হনুমান ভক্তলৈ ভিডিঅ'টো শ্বেয়াৰো কৰিব, আৰু ভিডিঅ'টো এটা লাইক নিশ্চয় কৰিব। মহাপ্ৰভু হনুমানৰ আশীষ আপোনালোকৰ ওপৰত সদায় বৰ্তি থাকক, তাৰেই কামনাৰে ধন্যবাদ।